ভিতৰত আমি সকলো ঘৰৰ ওচৰত গৈ মানুহক বুজাব লাগিব যে এই যে মোদী বিজেপি যে বাৰম্বাৰ মোদী 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 কৈ থাকে এই মোদী মানে মূল্য বৃদ্ধি এই মোদী মানে মূল্য বৃদ্ধি মোদী অহা পিছত এটাই পৰিৱৰ্তন দেখা পালো নহৰু 1 কেজি দাম এতিয়া 400 টকা হৈ গৈছে মোদী অহা পিছত আমি পৰিৱৰ্তন দেখা পালো যে নিমখৰ দাম 20 টকা হৈ গৈছে চাউলৰ দাম 50 টকা হৈ গৈছে আৰু গেছ সিলিণ্ডাৰ দাম 1000 টকা হৈ গৈছে মোদী মোদী কৈ থাকে মোদী মানে মিছা কথা 15 লাখ টকা কাৰো একাউণ্টত সোমোৱা নাই কলা ধন আহা নাই ছটা জনগোষ্ঠী জনজাতিকৰণ পোৱা নাই বাংলাদেশী তেওঁলোকে ইয়াৰ পৰা বিদায় দিবলৈ পাৰা নাই তো মোদী মানে মিছা কথা মোদী মানে মূল্য বৃদ্ধি আমাক মোদী চৰকাৰ নালাগে আমাৰ নিজৰ ৰাইজৰ হাতটো শক্তিশালী কৰিব লাগিব গণতন্ত্ৰ সুৰক্ষা কৰিব লাগিব কা আইন বাতিল কৰিব লাগিব আৰু যিসকলে আজি কা বিৰুদ্ধে সংগ্ৰাম কৰি আছে আমাৰ সকলৰ কাৰণে আমাৰ বিকল্প যথেষ্ট সহজ সৰল অনাগত দিনত হাতৰ চিনপত ভোট দিয়ক আৰু কা আইন বাতিল কৰক যদি আমাক কা নালাগে তেতিয়া হাতৰ চিনপত আমাক ভোট দিব লাগিব আৰু ইণ্ডিয়া এলায়েন্সৰ যেতিয়া আমাৰ চৰকাৰ গঠন হ'ব প্ৰথম কেবিনেট মিটিংৰ ভিতৰত আমি এই কা আইন বাতিল কৰিম পাৰ্লামেন্টৰ ভিতৰত আমি মাজুলী মানুহে কি বিচাৰে সেইখিনি কথা আমাক শুনি পাব লাগিব আজি মাজুলী অঞ্চলৰ ৰাইজে গৰখনীয়া পৰা যথেষ্ট তেওঁলোকৰ অসুবিধা হৈ আছে কিন্তু খনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ পৰা যিমান টকা আহিব লাগিছিল কেন্দ্ৰ চৰকাৰৰ পৰা যিদৰে পেকেজ আহিব লাগিছিল সেই পেকেজ আজি তাৰিখত অহা নাই আমাৰ চৰকাৰ আহিলে কেন্দ্ৰ চৰকাৰৰ পৰা আমি গৰখনীয়া নিয়ন্ত্ৰণৰ কাৰণে মাজুলীৰ কাৰণে এটা বিশেষ পেকেজ আমি আনিম আজি বহুত মানুহৰ ভূমিপট্টা নাই ৰাস্তা কাষত তেওঁলোকে আছে হাজিৰা কৰে কিন্তু তেওঁলোকৰ ভূমিপট্টা নাই আজি গুৱাহাটীৰ ভিতৰত আমি দেখা পাইছো যে হিলহাখৰ বিলৰ কাষত যিখিনি মানুহ আছে পাহাৰত যিখিনি মানুহ আছে আজি তেওঁলোকৰ ভূমিপট্টা নাই আমি বিটিএডি অঞ্চলত দেখা পাইছো যে বহুত মানুহৰ আজি ভূমিপট্টা নাই এখন চৰকাৰ দুখীয়া মানুহৰ ঘৰ জেচিবি লগাই ভাঙিছে দুখীয়া মানুহক উচ্ছেদ কৰিছে কিন্তু ধনী মানুহক উচ্ছেদ কৰা সাহস নাই সেইকাৰণে আমালোকক বুজিব লাগিব যে কংগ্ৰেছ হল দুখীয়া মানুহৰ চৰকাৰ আৰু বিজেপি হল ধনী মানুহৰ চৰকাৰ আৰু সেইকাৰণে আমাৰ চৰকাৰ যেতিয়া আহিব ভূমিপট্টাৰ ওপৰত আমাক জোৰ দিব লাগিব যিসকলে আজি থাওৰাত মাজুলীত গুৱাহাটীত যিসকলে ভূমিপট্টা পোৱা নাই তেওঁলোকৰ ভূমিপট্টা প্ৰদান কৰা আমাৰ এটা নীতি নিয়ম আমাৰ হাতত ল'ব লাগিবই আজি মাজুলী এটা বৈষ্ণৱ পীঠ মাজুলী এটা আমাৰ ৱৰ্ল্ড হেৰিটেজ দাবী বিভিন্ন সময়ৰ পৰা জনাই আছো কিন্তু ৱৰ্ল্ড হেৰিটেজৰ ক্ষেত্ৰত বা বৈষ্ণৱ পীঠ হিচাপে যিদৰে মাজুলী জিলিকি উঠিব লাগে আমি সেই পৰিৱেশটো দেখা পোৱা নাই আমি সকলোৱে মিলি আমাৰ আদৰ্শ মাজুলী সংস্থাপন কৰিবলৈ হ'লে সৃষ্টি কৰিবলৈ হ'লে আমাৰ নিজৰ হাতটো শক্তিশালী কৰিব লাগিব আৰু অনাগত দিনত আমি বিজেপি ইয়াৰ পৰা বিদায় দিব লাগিব বিজেপি দলৰ কাম নাই তেওঁলোকে মাত্ৰ আমাৰ ভাই ককাইকৰ মাজত সংঘাত সৃষ্টি কৰে হিন্দু মুছলিমৰ মাজত হিন্দু আৰু খ্ৰীষ্টানৰ মাজত উজনি নামনি নামত জনগোষ্ঠী এছটি নন এছটি মাজত তেওঁলোকৰ কাম হৈছে সংঘাত লগোৱা আমি অসমৰ ভিতৰত সংঘাত হ'বলৈ নিদিওঁ আমি অসমৰ ভিতৰত সদায় শান্তি সম্প্ৰীতিৰে আমি থাকিবলৈ বিচাৰোঁ আজি শ্ৰদ্ধেয় ৰাইজ আজি বিজেপি দলৰ ইমান দূৰ অৱস্থা তেওঁলোকে গম পাই গৈছে যে যোৰহাট লোকসভা সমষ্টি হাৰিবলৈ গৈ আছে আৰু সেইকাৰণে একো উপায় নাপায় এতিয়া ব্যক্তিগতভাৱে মোক আক্ৰমণ কৰিবলৈ বিচাৰিছে ব্যক্তিগতভাৱে মোৰ পৰিয়ালটোক আক্ৰমণ কৰিবলৈ বিচাৰিছে ব্যক্তিগতভাৱে মোৰ খুৰাজনক আক্ৰমণ কৰিবলৈ বিচাৰিছে মই তেওঁলোকৰ প্ৰত্যেক ৰাজনৈতিক আক্ৰমণ নিজৰ কামৰে মই উত্তৰ দেখাম তেওঁলোকৰ পৰা আমাৰ একো ভয় খাব নালাগে তেওঁলোকে যদি আমাৰ ভাবিছে যে কংগ্ৰেছ দলৰ এজন দুজন ব্যক্তি ললে আমাক দুৰ্বল কৰিব সকলে গলে মই শেষত গৈ অকলে মই বিজেপিৰ লগত আৰএছএছ লগত যুঁজিবলৈ মই প্ৰস্তুত আছো আৰু এই মনোভাৱ সকলৰ ভিতৰত আছে
আমি সকলে এটা সাহসী দলৰ সদস্য যি সময়ত আমাৰ দলৰ ভিতৰত আলফা চালফা ভয় আছিলে সেই সময়তো আমি দল কৰিছিলো আমি নিষ্ঠাবান কংগ্ৰেছ কৰ্মী আমি কোনো বিজেপি আৰএছএছ বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি ভয় নাখাওঁ আজি মই আইসকলক আহ্বান জনাইছো যে আইসকল এই কথা নাভাবিব যে বিজেপি চৰকাৰে আঁচনি দিছে কংগ্ৰেছ আহিলে আঁচনি নাপাম বা বিজেপিয়ে আঁচনি কৰ্তন কৰি দিব কংগ্ৰেছ বিজেপিতকে বেছি আঁচনি দিব আপোনালোকে যিমান পাইছে তাতকে আৰু বেছি পাব আজি তাৰিখত যাৰ আধাৰ কাৰ্ড নাই তেওঁলোকে ৰাচন পোৱা নাই আমি সকলোৱে যে ৰাচন পাব আমি তাৰ আমি ব্যৱস্থা কৰিম মনত পেলাওক যেতিয়াবা কংগ্ৰেছৰ চৰকাৰ আছিলে আমাৰ মহিলাসকলৰ কাৰণে কিমান আঁচনি আছিলে আমাৰ মামনি আঁচনি আছিলে মাজনী আঁচনি আছিলে বাইদেউ আঁচনি আছিলে নবৌ আঁচনি আছিলে আইদেউ আঁচনি আছিলে শিপিনীসকলে তেওঁলোকে এটা বিনামূল্য তাঁতশাল পাইছিল বিনামূল্য সূতা পাইছিল আপোনালোকে নিজৰ ঘৰৰ ভিতৰত যে গামোচা বৈ তাৰ এটা উপযুক্ত মূল্য পাইছিল এনেকুৱা এটা পৰিৱেশ পুনৰবাৰ যেতিয়া কংগ্ৰেছ আহিব আমি এনেকুৱা এটা পৰিৱেশ অসমৰ আইসকলৰ কাৰণে আমি সৃষ্টি কৰিম আজি অসমীয়া গামোচা মূল্য নাপায় বাহিৰৰ পৰা গামোচা কম দামত আহি আমাৰ অসমৰ থলুৱা শিপিনীসকলে উপযুক্ত মূল্য পোৱা নাই তাঁতশাল এতিয়া পুৰণা হৈ গ'ল জাকাত মেচিনৰ কাৰণে যি সুবিধা পাব লাগে সেই জাকাত মেচিনৰ আজি তাৰিখত তেওঁলোকে সুবিধা পোৱা নাই এই ধৰণৰ কথাবোৰ পাতিবলৈ আজি মই ৰাজনীতিত নামিছো মই ৰাজনীতিত নিজৰ নামত বাগান ল'বলৈ অহা নাই মই ৰাজনীতিত নিজৰ নামত কোম্পানী খুলিবলৈ অহা নাই মই ৰাজনীতিত নিজৰ নামত নিজি স্কুল খুলিবলৈ অহা নাই মই ৰাজনীতিত অসমক আগুৱাই লৈ যাবলৈ আহিছো অসমত উন্নয়নৰ পথত আগুৱাই লৈ যাবলৈ বিচাৰিছো যি ৰাজনীতি মোৰ পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে কৰিলে সেই ৰাস্তাত মই আগবাঢ়ি আমাৰ অসমৰ ভিতৰত কংগ্ৰেছ চৰকাৰ পুনৰবাৰ গঠন কৰিবলৈ আহিছো তো সব ৰাইজ মই আৰু বিশেষ দেৱলৈ ক'বলৈ বিচৰা নাই অনাগত 30 দিন এদিনো আমি জিৰণি ল'ব নোৱাৰো যি যুঁজ আজি আমি দেখাইছো সেই যুঁজ ধৰি ৰাখিব লাগিব আৰু আজি এই সুন্দৰ বাইক ৰেলী আয়োজন কৰাৰ বাবে মই NSY যুৱ কংগ্ৰেছ মণ্ডল যুৱ কংগ্ৰেছ প্ৰত্যেকজনক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছো আজি এখন সভাত যে হাজাৰ হাজাৰ আইসকল যে ইয়াত উপস্থিত আছে মা মহিলা কংগ্ৰেছক ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছক বুথ কংগ্ৰেছক মই বিশেষভাৱে মই শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছো একেৰাহে যদি আমি কাম কৰি যাম আপোনালোকে দেখা পাব যে এইবাৰ লোকসভা নিৰ্বাচনত মাজুলীৰ পৰা আমি কংগ্ৰেছ দলটোক লিড দিম পঞ্চায়ত নিৰ্বাচন ভাল হ'ব আজিৰ পৰা 2 বছৰ পিছত এই বিধানসভা নিৰ্বাচন আমি জিকিবলৈ গৈ আছো যদি আমি এনেদৰে আমি কাম কৰি যাম তো সত্য ৰাইজ মই আৰু বিশেষ দেৱলৈ ক'বলৈ বিচৰা নাই আজিৰ পৰা আপোনালোক মোক গুৱাহাটী যাবলৈ আছে কিন্তু এই যোৱা 2 দিন যে আপোনালোকৰ মাজত থাকিলো মই বিভিন্ন সমষ্টি ইতিমধ্যে গৈছো সব সমষ্টিত এদিনকে মই সময় দিলো কিন্তু মাজুলীৰ লগত মোৰো এটা বিশেষ সম্পৰ্ক আৰু সেইকাৰণে মাজুলীৰ ভিতৰত মই 2 দিন আপোনালোকৰ মাজত থাকিলো ৰাতি যোৱাকালি ৰাতি কোনো ৰিজৰ্টত নহয় যোৱাকালি ৰাতি এজন কৰ্মী ঘৰত মই থাকি আমাৰ কৰ্মীসকলে যে কষ্ট কৰিছে এই কষ্ট বিনিময়ত মই শ্ৰদ্ধা জ্ঞাপন কৰিছো আকৌ আপোনালোকক মই আহিম লগ পাম আৰু যেতিয়া ভৱিষ্যতো আপোনালোকে চিন্তা কৰিব নালাগে যেতিয়া আমি কংগ্ৰেছ দলটো জয়যুক্ত কৰিম জয়যুক্ত হোৱাৰ পিছতো মই আকৌ আপোনালোকৰ মাজত আহি আমি দলটো আৰু শক্তিশালী কৰিম আৰু বিভিন্ন কামবোৰ আমি কৰিবলৈ আৰম্ভ কৰিম আজি তাৰিখত এইখিনিয়ে কথা আপোনালোকৰ মাজত কৰিলো আৰু ইমান সুন্দৰভাৱে সভা আয়োজন কৰাৰ বাবে সবকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি আজি তাৰিখত ইয়াতে নিজৰ সমূহ দুআষাৰ সামৰিছো ধন্যবাদ জয় হিন্দ জয় আই অসম